আজি মই পানীতোলা উৎসৱলৈ যাব ওলাইছোঁ। আপোনালোকে ভালে আছেনে? খবৰ পাতি কেনে? এতিয়া মই তাকে যাম। এতিয়া মই কাপোৰ পিন্ধিছোঁ, এক কাপোৰ লংপেণ্ট পিন্ধিছোঁ। এতিয়া মই পানীতোলা উৎসৱলৈ যাম। আপোনালোকক দেখাম তাতে কি কৰিব, তাতে জকি উঠিব আৰু বহুত ভাল লাগিব। আৰু খেলা বস্তুৰ দোকান আহিব, ফুচকা পকৰি এইগিলা দোকান আহিব। বহুত শাক পাচলি কলত ল'ব আৰু বাকীকেইটা আমাৰ দেউতাৰ তাতে দেউতাক আমাৰ ল'ব। আপোনালোকে পানীতোলা উৎসৱ যদি চাওঁ নাই, আমাৰ শিৱ মন্দিৰলৈ আহিব, আপোনালোকে লিখিব। আৰু আমাৰ কাষৰ ঘৰৰ দাদা আৰু বৰমা এটা গৈছে, সেইকাৰণে মই ক'লোঁ কি আপোনালোকে বেয়া নাভাবিব দে, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব দে। বাই বাই। আৰু এটা কথা, পানীতোলা উৎসৱলৈ আহিব। পানীতোলা উৎসৱ আমাৰ একদিনে থাকে আৰু বছৰত একবাৰে তোলে। মানুহ বহুত আহে, জকি উঠে, জকি বেলেগ বেলেগ জেগাৰ পৰা আহে, বহুত দূৰৰ পৰা আহে, ৰঙিয়া, গুৱাহাটী। ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বাই বাই।